কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰ্বক সেৱা নিবেদন কৰিছোঁ। আচলতে দেশৰ পৰিস্থিতি খুবেই বেয়া। আমি কালি এটা খবৰ পাইছিলোঁ যে যুদ্ধ বিৰতি ঘোষণা কৰিছে, মানে দুই পক্ষই মিলিছে আৰু যুদ্ধ নোহোৱা এটা সিদ্ধান্তলৈ আহিছিল। আমি শুনি ভালেই পাইছিলোঁ। আমি যুদ্ধ নোহোৱাটোৱেই বিচাৰোঁ, কিন্তু আকৌ সন্ধিয়া বাতৰি পালোঁ যে পাকিস্তানৰ পৰা আপোনাৰ তেওঁলোকে যুদ্ধ যি নিয়ম নীতি এইবিলাক উলংঘন কৰি তেওঁলোকে গুলী বৰ্ষণ কৰিছে। আৰু আজি গম পালোঁ যে যুদ্ধ প্ৰায় হওঁ অৱস্থালৈকে আগবাঢ়ি গৈছে। এতিয়া কথা হ'ল কি, দেশৰ পৰিস্থিতি খুবেই বেয়া। সীমান্তত আমাৰ সৈনিকসকলে যুঁজি আছে। চৰকাৰ মতে কাম কৰি আছে। অসম চৰকাৰ মতে কাম কৰি আছে। ভাৰত চৰকাৰ মতে কাম কৰি আছে। তেওঁলোকৰ এতিয়া কি কৰিব কি নকৰিব তেওঁলোকে চিন্তা কৰি আছে। বহুত ডাঙৰ এটা সমস্যা। এই সমস্যাৰ মাজত তেওঁলোকে বহু কষ্ট কৰি আমাৰ সৈনিকসকলক সাহস দিছে, প্ৰেৰণা দিছে। কিন্তু আজি 2-3 দিনতে আমি একচুৱেলি মই বেলেগ ভিডিঅ' নিদিওঁ, আপোনালোকে গম পায়। আমি আধ্যাত্মিক লাইনৰে ভিডিঅ'বিলাক আমি দিবলৈ চেষ্টা কৰোঁ, কিন্তু উপায় নাই, ক'বলৈ বাধ্য হৈছোঁ আৰু যে আজি কেইবাদিন ধৰি দেখি আছোঁ। আমিও দিয়া নাছিলোঁ একচুৱেলি। আমাৰ ফেচবুকত যিসকলে ভিডিঅ' বনায় বা তেওঁলোকে আপলোড কৰে, তেওঁলোকে এতিয়া এই সময়কণত এনেধৰণৰ ভিডিঅ'বিলাক নিদিলেই বেছি ভাল হয়। যে মনিটাইজ পালোঁ, মনিটাইজ নাই পোৱা, ফুলৰ মৰম দিম, ফুলৰ মৰম মোক দিয়ক, বা ফুল আপোনালোকে পালে নে নাই, কণ্টেণ্ট মনিটাইজেশ্যন হ'ল নে নাই, ফেচবুকৰ যিখিনি ঝামেলা, যিখিনি বস্তু, সেইখিনিৰ ওপৰত এতিয়া ভিডিঅ' নবনালেই বেছি ভাল হয় বুলি মই অনুমান কৰোঁ। বিশেষকৈ ফেচবুকৰ পৰা ইনকাম কৰি কোনো নাখায়, চবেই নিজৰ কৰ্ম কৰিয়ে খায়। ফেচবুকটো হৈছে এটা নিজৰ পৰিচয় দাঙি ধৰিবৰ কাৰণে এটা ব্যৱস্থা। আৰু এই পৰিচয় দাঙি ধৰিবৰ কাৰণে ফেচবুকত কিছুমানে ভিডিঅ' বনায়, আমিও বনাওঁ। আমিও কিছু ভিডিঅ' বনাইছোঁ। বহুত বছৰৰ পৰা ভিডিঅ' বনাই আছোঁ। ফেচবুকৰ পইচা দি আমি খাম বুলি আমি আশা কৰা নাই। আৰু ফেচবুকৰ পইচাই যে আমি ঘৰ চলিম তেনেকুৱা কোনো কথা নহয়। গতিকে ফেচবুকটো এনেকুৱা ধৰণৰ নল'ব। এই সময়কণত আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ, চৰণত সেৱা ধৰিছোঁ যে এইটো সময়ত আমাৰ সৈনিকসকল বহুত তেওঁলোকে বহুত সাহসৰে তাত আছে। তেওঁলোক কলিজাত এনেকুৱা ঘৰ বাৰী এৰি থৈ গৈছে, শিশু ল'ৰা ছোৱালীক এৰি থৈ গৈছে। আৰু এইটো সময়ত যদি আমি ইয়াত ফূৰ্তি কৰি আমাৰ ভিডিঅ'বিলাক যদি নাচি বাগি দি থাকোঁ, আমি ইয়াত যদি তামাচা কৰি থাকি ভিডিঅ'বিলাক দি থাকোঁ, তেওঁলোকেতো গম নাপায়, তেওঁলোকে চাবলৈ নাপায়। কিন্তু তেওঁলোকৰ গৃহত থকা আইসকলে বা তেওঁলোকৰ পত্নীসকলে, তেওঁলোকৰ সন্তানসকলে কিন্তু অকণমান দুখ প্ৰকাশ কৰিব। যিহেতু বিহু বন্ধ হৈছে, অসম চৰকাৰে বিহু বন্ধ কৰাই দিছে, ঘোষণা কৰিছে। আৰু শিল্পীসকলে বিহু বৰ্জন কৰিছে। আৰু আপোনালোকে চাওক, শিল্পীসকলৰ মনোবলটো চাওক। তেওঁলোকৰ অনুষ্ঠান আৰম্ভ হৈছিলেহে প্ৰায় বহাগৰ শেষত বেছি অনুষ্ঠান হয়। আমি যিমানটো জানো, বহাগৰ প্ৰথমত ইমান অনুষ্ঠান নহয়, পিছলৈ বেছি অনুষ্ঠান হয়। গতিকে তেওঁলোকৰ গোটেই বছৰজুৰীয়া তেওঁলোকৰ যিটো প্ৰচেষ্টা, তেওঁলোকৰ শিল্পীসকলে এই মঞ্চতে পৰিৱেশন কৰি যিয়ে 1-2 পইচা তেওঁলোকে অনুদান কমিটিৰ ফালৰ পৰা লয়, সেই পইচাই তেওঁলোকৰ কিছু সংখ্যকে সংসাৰ চলি থাকে। ডাঙৰ শিল্পীসকলৰ কথা কোৱা নাই। ডাঙৰ শিল্পীসকলৰ তেওঁলোকৰ নিজৰ ষ্টুডিঅ' ছেটআপ আছে। তেওঁলোকে ষ্টুডিঅ' ছেটআপ কৰে, গীত লেখে, গীত পৰিচালনা কৰে, তেওঁলোকে মিউজিক দিয়ে, এটা চলি থাকে। কিন্তু মজলীয়া চামৰ যিসকল শিল্পী আছে, তেওঁলোকে কিন্তু এই বহাগৰ 10-15খন অনুষ্ঠান কৰিয়ে তেওঁলোকে বছৰজোৰা তেওঁলোকে কিবা এটা লৈ চলি থাকে। গতিকে শিল্পীসকলেও বিহু ফাংচন বা বিহু প্ৰগ্ৰামবিলাক কেঞ্চেল কৰিছে, বা তেওঁলোকেও ইয়াত প্ৰতিবাদ কৰা নাই। তেনে স্বত্বত আমাৰ এই যিসকলে ফেচবুকৰ ভিডিঅ' বনাই ভাল পায় বা ফেচবুকত থাকি যিবিলাক ভাল পায়, তেওঁলোকে এই কামটো নকৰিব, আমি অনুৰোধ জনাইছোঁ। আৰু যিমান পাৰে সাহস দিয়ক, আমাৰ সৈনিকসকলক সাহস দিয়ক। আৰু আমিতো নিবিচাৰিছিলোঁ যে যুদ্ধ হওক, আমি কোনো জীৱৰে হত্যা হোৱাটো আমি নিবিচাৰোঁ।
কিন্তু উপায় নাই, দেশ মাতৃৰ কাৰণে আমি আমাৰ যিখিনি কৰিবলগীয়া কাম আমি কৰিবই লাগিব। আৰু তেওঁলোকে যিহেতু আমাক আঘাত দিছে, তেওঁলোকে নকৰিবলগীয়া কাম এটা কৰিছে। আৰু যোৱাকালি প্ৰায় মীমাংসা হৈ গৈছিল, আপোনালোকে গম পাই নিউজ চেনেলতো দিছে। কিন্তু এতিয়া তেওঁলোকে সেই কথাখিনি মানি লোৱা নাই আৰু তেওঁলোকে যুদ্ধৰ যি নিয়ম নীতি চব মানে উলংঘ কৰি তেওঁলোকে গুলি ফায়াৰ কৰিছে বুলি আমি শুনিব পাইছোঁ। আৰু এতিয়া ইতিমধ্যে যুদ্ধৰ হয়তো প্ৰায় খাটাং হৈ গৈছে। আৰু ইয়াৰ কাৰণে আমাক বহুতখিনি সাহস লাগিব, প্ৰেৰণা লাগিব, ব্লাড দৰকাৰ হ'ব। এইবিলাক কথা চিন্তা কৰক, ব্লাড লাগিব, পইচা দৰকাৰ হ'ব, সৈনিক দৰকাৰ হ'ব। গতিকে কোন কেনেকৈ পাৰে, কেনেকৈ দেশখন ৰক্ষা কৰিবৰ কাৰণে আমি কি ধৰণে কৰিব পাৰোঁ, এই কামখিনি চিন্তা কৰক। যদি পাৰে আপোনালোকে এটা গোট বনাওক, গোট বনাই যে এখন গাঁৱৰ পৰা আমি ইমান ইউনিট ব্লাড আমি সৈনিকসকলৰ কাৰণে দিম, এইটো ভাল কথা। বোলে আমি আমাৰ গাঁওখনৰ পৰা ইমান টকাটো আমি উঠাই আমি সৈনিকসকলৰ কাৰণে দিম, ভাৰত চৰকাৰলৈ দিম, ভাৰত চৰকাৰে সৈনিকসকলৰ কাৰণে লগাব, সেনাসকলৰ কাৰণে লগাব। এইবিলাক ভাল কথা। আমি ৰেচন এনেকৈ দিম, এইবিলাক চিন্তা কৰক। এই আগ্ৰম বাগ্ৰম মানে ফেচবুকত কিবাকিবি ভিডিঅ' বনাই এইবিলাক এৰি নাথাকিব। ৰিলচ বনোৱা বাদ দিয়ক আৰু এৰক। এই কেইদিনমানৰ কাৰণে যুদ্ধখন শেষ হোৱাৰ পিছত আকৌ ফেচবুক চলাই থাকক। ফেচবুকটোৱে আপোনালোকৰ জীৱনটো নহয়, মানে দেশ থাকিলেহে আমি এই ফেচবুকত কাম কৰি থাকিব পাৰিম, নহয়নে বাৰু? গতিকে দেশখনৰ এটা বিপদ আহিছে আৰু দেশখনত আমি যুঁজিব লাগিব, আমি সফল হ'ব লাগিব। আৰু পাকিস্তানক এসেকা দিয়াটো আমাৰ এতিয়া খুব প্ৰয়োজন হৈছে। আমি সৰুৰ পৰাই শুনি আহিছোঁ, পাকিস্তানৰ নামটো শুনিলেই যে কিবা উগ্ৰপন্থী ভাৱ এটা লাগে, যে তাতে অকল উগ্ৰপন্থী জন্ম হয় নেকি। গতিকে প্ৰতিবাৰে তেওঁলোকে কৰি আহে উল্টা পুল্টা আৰু হাৰেই মানে। আৰু এইবাৰো তেওঁলোকে দুঃসাহস কৰিছে। সাহস মানে এনেকুৱা কৰিছে যে মিলাই দিয়াৰ পিছতো, কালি ভাৰত চৰকাৰে আৰু পাকিস্তান চৰকাৰে মিলাই দিয়াৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ কথা গাত নালাগিল। গতিকে আশা কৰিছোঁ যিসকলে ভিডিঅ' বনাইছে গম পাইছে, আৰু মোৰ ভিডিঅ' যিসকলে চাই থাকে তেওঁলোকে গম পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোকে। আৰু বিশেষকৈ আমাৰ জোৱানসকলৰ, যিসকল জোৱানে সীমাত গৈ এতিয়া যুঁজি আছে, আমাৰ অসমৰ বহু জোৱান তাত আছে, বহুত সৈনিক তাত আছে। তেওঁলোকে বহু কষ্ট তেওঁলোকে অনুভৱ নকৰে, কাৰণ তেওঁলোকে যাওঁতেই সৈনিকলৈ যেতিয়া গৈছে, যেতিয়া তেওঁলোকে জোৱান হ'বলৈ গৈছে, তেওঁলোকে যেতিয়া দেশ ৰক্ষা কৰিবলৈ গৈছে, তেতিয়াই তেওঁলোকে মন মানে একেবাৰে চুৰমাৰ কৰি তেওঁলোকে গৈছে, কাৰণ তেওঁলোকে ভয় নকৰে। কিন্তু তেওঁলোকৰ গৃহত থকা পৰিয়ালসকলে অকণমান ভয় খাই আছে, কাৰণ ঘূৰি আহিবনে নাহে কোনো নাজানে। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে ভিডিঅ' দিয়ে, তো তেওঁলোকক উৎসাহ জনোৱাৰ ভিডিঅ' বনাওক, তেওঁলোকক প্ৰেৰণা যোগোৱা ভিডিঅ' বনাওক, তেওঁলোকৰ লগত থাকক। ওচৰে পাঁজৰে যদি আপোনালোকৰ গাঁৱত ভিডিঅ' বনোৱা কাৰোবাৰ গাঁৱে ভূঞে যদি ওচৰে পাঁজৰে যদি তেনেকুৱা মানে যুদ্ধলৈ যোৱা আমাৰ সৈনিকসকলৰ গৃহস্থী ঘৰ আছে, তেওঁলোকক প্ৰেৰণা যোগাওক, তেওঁলোকক সাহস দিয়ক, তেওঁলোকক পাৰিলে সহায় কৰক। বহুখিনি কাম আছে কৰিবলগীয়া। গতিকে আমি বহুতে যদি মিলিজুলি কাম কৰোঁ, আমাৰ ভিডিঅ' যিসকলে ফেচবুকত বনাই আছে তেওঁলোকে এই কামখিনি মিলিজুলি কৰিলে চৰকাৰে আৰু ভাৰত চৰকাৰে, অসম চৰকাৰে, অসমৰ জনগণে আৰু আমাৰ সৈনিকসকলে অন্ততঃ সাহস পাব। অসম চৰকাৰকো আমি সাহস দিব লাগিব। তেওঁলোকে বহু সাহসেৰে কিছুমান কাম কৰিবলৈ আগবাঢ়িছে। এতিয়া তেওঁলোকৰ ইতিমধ্যে গম পাইছোঁ যে সৈনিকসকলৰ যি যুদ্ধত গৈ অৱতৰণ ঘটিছে, তেওঁলোকে যুদ্ধ কৰিবৰ কাৰণে গৈছে, তেওঁলোকৰ গৃহত অসম চৰকাৰে সুবিধা কৰি দিম বুলি কৈছে। কাৰোবাৰ স্কুলৰ এডমিশ্যন হোৱা নাই, কাৰোবাৰ সুবিধা হৈছে, কাৰোবাৰ মেডিচিনৰ দিগদাৰ, কাৰোবাৰ ৰেচনৰ দৰকাৰ হৈছে, কিবা হৈছে, গোটেইখিনি তেওঁলোকে প্ৰভাইড কৰিম বুলি কৈছে। গতিকে এনেকৈ ধৰণৰ কথাবিলাক আমিও চিন্তা কৰোঁচোন। আমিও চিন্তা কৰোঁ যে আমি ভিডিঅ'ৰ যোগেদি তেওঁলোকক প্ৰেৰণা যদি আমি দিব পাৰোঁ, কথাখিনি অকণমান হয়তো চাগে আপোনালোকে বুজি পাইছে মোৰ মনোভাৱবিলাক। আমি এনেকৈ ধৰণৰ ভিডিঅ' আমি নবনাওঁ। আমাৰ মানে কথাখিনি ক'বলৈলগীয়া নাছিল, তথাপি মানে দেখিছোঁ এইকেইদিন মানে খুবেই বেয়া লাগি আছে যে অকল ফেচবুকত প'ষ্ট দিছে, মোৰ আমুকটো আহিছে, এইটো কেনেকৈ কি হ'ব, মই ফুলৰ মৰম দিম, 100 পৰা ফুলৰ মৰম দিম, আজি মোক মানে শ্বেয়াৰ কৰক, আপোনালোকে কমেণ্ট কৰক, মোক আমুকটো লাগে, মোক তামুকটো লাগে, মোৰ ফেচবুকটো আমুকটো হ'ল, মোক তামুক। আৰে ফেচবুকটোৱে আপোনাৰ জীৱন ফেচবুকটো নহয়। ফেচবুক আজি আছে কালি নাই। মোৰ 2টা একাউণ্ট উৰি গ'ল। মোৰ এটা পেজ আছিলে সোণালী অসম বুলি, নিজে অট'মেটিক উৰি গ'ল। মোৰ কোনো দুখ হোৱা নাই। মই আজিলৈকে সেই বিষয়ে ভিডিঅ' দিয়া নাই যে মোৰ ফেচবুক এটা উৰি গ'ল, মোৰ পেজ এটা উৰি গ'ল। মই মানে কোনো দিন মই কোৱা নাই যে মোৰ ফেচবুকৰ একাউণ্ট এটা উৰি গ'ল।
আহিব, এইবিলাক বস্তু আহিব যাব, আৰু কি আহিব দুনিয়াত, কি নহ'ব। গতিকে আমি চব কৰিব লাগিব। আমি মনুষ্য জন্ম পাইছোঁ যেতিয়া আমি এইবিলাক কৰি থাকিব লাগিব, পাই থাকিম। কিন্তু তাৰ মাজতে আমাৰ দেশৰ কথা যেতিয়া আহি যায়, তেতিয়া দেশৰ কথাত আমি কঠোৰ হ'ব লাগিব, অলপ সাহসী হ'ব লাগিব। আমাৰ ৰঙা চকু তেওঁলোকে দেখিব লাগিব। গতিকে আমাৰ ৰঙা চকুত তেওঁলোকে ভয় খাব লাগিব। গতিকে তেওঁলোকৰ ৰঙা চকুৱে আমি ভয় খাব নালাগিব। গতিকে সাহসেৰে আপোনালোকে কামবিলাক কৰক, ভিডিঅ'বিলাক বনাওক, যাতে আমাৰ সৈনিকসকলে জোৰ পায়। আমি অসমৰ পৰা আমি যিমান পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰোঁ। অসম চৰকাৰে সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছে। গতিকে আমিও অসমৰ পৰা আমাৰ সৈনিকসকলৰ কাৰণে, যিসকলে আপোনাৰ মানে কষ্ট কৰি দেশখনৰ কাৰণে যুঁজি আছে, তেওঁলোকক আমি অকণমান সাহস দিওঁ। এনেধৰণে আপোনাৰ চিন্তা চৰ্চা কৰক। আৰু আমাৰ ৰঙা চকুৰে যাতে তেওঁলোকৰ পাকিস্তানে ভয় খাই যায়। পাকিস্তানৰ বিৰোধী কিছুমান ভিডিঅ' বনাওক, যিবিলাক পাকিস্তানে শুনিলে মাথা বেয়া হৈ যাব, তেনেকুৱা কিছুমান ভিডিঅ' বনাওক। আমি সিমানকুৱা ভিডিঅ' বনাব নাজানো, সেইকাৰণে নহ'লে আমি দিলোঁহেঁতেন। আমাৰ মানে হিন্দীত অকণমান গণ্ডগোল হয়, যাৰসকলে হিন্দীত বৰ ধুনীয়া, মানে হিন্দী কথা ক'ব যিসকলে পাৰে, তেওঁলোকে বনাই দিয়ক। পাকিস্তানৰ মাথা গৰম কৰি দিব। অসমৰ মানুহে কেনেকুৱা দেশ প্ৰেম জাগে, কেনেকুৱা দেশৰ কাৰণে কি কৰিব পাৰে দেখাই দিব পাৰে। ফেচবুকৰ ভিডিঅ' বনোৱাসকলে দেখাই দিয়ক। গতিকে কথাখিনি ক'লোঁ, আপোনালোকে কথাখিনি অলপ গুৰুত্ব সহকাৰে ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই কথাখিনি গম পায়। আৰু কোনো ধৰণৰ যাতে আপোনালোকে বেলেগ ভিডিঅ' মোটামুটি এই আজি একমাহলৈ আপোনালোকে বাদ দিয়কচোন। আৰু যদি বনায় ভিডিঅ', তেতিয়াহ'লে অকণমান দেশৰ কাৰণে ভিডিঅ' বনায়। আমাৰ অনেক ভিডিঅ' আছে, বহুত ভিডিঅ' আছে, আমি দিয়া নাই। আমি ভিডিঅ' শ্বুট কৰি থৈ দিছোঁ, কিন্তু ভিডিঅ'বিলাক আমি দিবলৈ সাহস কৰা নাই, বেয়া লাগিছে। আধ্যাত্মিক লাইনৰ ভিডিঅ' কিছুমান দিব পৰা যায় নেকি, শুনিলে তেওঁলোকৰ মনত ভাল লাগে। আৰু সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে নামঘৰত গৈ আমাৰ দেশৰ কাৰণে, আমাৰ সৈনিকসকলৰ কাৰণে এগছি চাকি জ্বলাই প্ৰাৰ্থনা জনাব, যাতে আমি এই যুদ্ধত জয়যুক্ত হওঁ। আৰু জয়যুক্ত হ'মেই, কোনো কথাই নাই। আৰু আমি হ'বই লাগিব। আমি হ'ম বুলি আমি মনত মানে কলিজাত দম আছে, আমাৰ সৈনিকসকলৰ দম আছে, আমাৰো দম আছে। দৰকাৰ হ'লে আমিও প্ৰয়োজন হ'লে যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম, আমি যাবলৈ চেষ্টা কৰিম। যদি দৰকাৰ হয়, অসম চৰকাৰে যদি আমাক সুবিধা কৰি দিয়ে, আমি বৰ্ডাৰত যাবলৈ আমাৰ কোনো অসুবিধা নহয়। গতিকে দেশৰ কাৰণে আমি কোনো কুণ্ঠাবোধ নকৰোঁ, গতিকে আপোনালোকেও কুণ্ঠাবোধ নকৰিব। গতিকে সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু যিসকল সৈনিক আমাৰ সীমান্তত আছেগৈ, তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে বহুত সাহসেৰে তেওঁলোকক পঠিয়াই দিছে। আপোনালোকে চিন্তা নকৰিব। আৰু আপোনালোকৰ যিসকল বীৰ, তেওঁলোকে দেশ মাতৃ ৰক্ষা কৰিবৰ কাৰণে গৈছে, আৰু তেওঁলোকৰে আপোনালোকে গৃহস্থী, তেওঁলোকে আপোনালোকৰ মাতৃ, আপোনালোকে মানে ভাই ভণ্টি, সকলোকে আমি মধমে সেৱা ধৰিছোঁ। আপোনালোকে সাহস দিব। আপোনালোকেও কিছুমানে দেখিছোঁ, তেওঁলোকেও ভিডিঅ'বিলাক বনাই দুখ প্ৰকাশ কৰিছে। দুখ প্ৰকাশ নকৰিব। দুখ প্ৰকাশ কৰাৰ সময়ত দুখ প্ৰকাশ কৰিব। এতিয়া আমাৰ দুখ প্ৰকাশ কৰাৰ সময় নহয়, আমি এতিয়া জিকিবৰ সময়। এতিয়া আমাৰ ৰণকৌশল দৰকাৰ। আমাৰ কি প্ৰয়োজন আছে? আমাৰ ব্লাডৰ দৰকাৰ আছে, খুব ব্লাড দৰকাৰ। ব্লাড লাগিব, আমাৰ মেডিচিন লাগিব, খানা লাগিব, পইচা লাগিব। এইবিলাক আমি গাঁৱে ভূঞে আমি প্ৰচাৰ চলাওঁ। আমাক কেনেকৈ ধৰণে আমাক এইবিলাক যুগুত কৰি আমি 1000 হওক, 2000 হওক, 10,000 হওক, 50,000, 5 লাখেই হওক, আমি কেনেকৈ দিব পাৰোঁ, আমি কেনেকৈ তেওঁলোকক সহায় কৰিব পাৰোঁ। এই কথাবিলাক আপোনালোকে মনলৈ আনক, চিন্তা কৰক। অকল নিজৰ কথাই চিন্তা নকৰিব। আপুনি দেশ থাকিলে জীয়াই থাকিব পাৰিব। গতিকে দেশখন যদি কোনোবাই আমাৰ হাতৰ পৰা কাঢ়ি লৈ যায়, তেতিয়া আমি কিন্তু জীয়াই থাকিব নোৱাৰিম, আমাক জুলুম কৰিব। গতিকে জয় হিন্দ। সকলোকে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু জয় আই অসম। সকলোৱে ভালে থাকক, কুশলে থাকক, ঈশ্বৰে মংগল কৰক। কৃষ্ণ।